নমস্কাৰ, মই আল্পনা বৰুৱা স্বাগতম সকলোলৈ। মই ডায়াবেটিছ ৰিভাৰ্ছ কৰিছোঁ। বৰ্তমান মোৰ HbA1c 4.7। মই 7 মাহে হ'ল কোনো ঔষধ সেৱন নকৰাকৈ মোৰ ডায়াবেটিছ নিয়ন্ত্ৰণত আছে। বহুতেই নাজানে চাগে, ময়ো নাজানো ডায়াবেটিছ ঔষধ সেৱন নকৰাকৈও যে নিয়ন্ত্ৰণত ৰাখিব পাৰি সেই বিষয়ে। এতিয়া বৰ্তমান জানিছোঁ যেতিয়া মই ডায়েটৰ কণ্ট্ৰল কৰি আছোঁ, যেনেধৰণে খাব লাগে তেনেধৰণে খাই আছোঁ। আৰু মই এইকেইদিনতে ইয়াত ভিডিঅ' দি আছোঁ আপোনালোকক। আমি দুপৰীয়া আহাৰ বা গধূলি আহাৰত কি খাব লাগে সেই বিষয়ে দি আছোঁ। কি এটা ৰুটি খাওঁ সেই বিষয়ে দিছোঁ। আপোনালোকে চাব, ভিডিঅ'বিলাক নিশ্চয় গম পাব। এতিয়া মই প্ৰথমতে কওঁ, মই ডায়েবেটিছ ৰিভাৰ্চেল কৰা সময়ত প্ৰথম যেতিয়া আৰম্ভ কৰিছিলোঁ মোৰ ডায়েবেটিছ ৰিভাৰ্চেল জাৰ্ণি, তেতিয়া মই ইণ্টাৰমিটেণ্ট ফাষ্টিং কৰিছিলোঁ। ইণ্টাৰমিটেণ্ট ফাষ্টিংটো আচলতে মোৰ ৱেইটটো অলপ বেছি আছিল, সেইবাবে মই ইণ্টাৰমিটেণ্ট ফাষ্টিং কৰিছিলোঁ ৱেইটটো অলপ কমাবলৈ। লগতে ডায়েবেটিছো ৰিভাৰ্চেল হয় ইণ্টাৰমিটেণ্ট ফাষ্টিং যোগেদি। তেতিয়া মই 3 মাহৰ কাৰণেহে সেই ইণ্টাৰমিটেণ্ট ফাষ্টিংটো কৰিছিলোঁ। বৰ্তমান মই ইণ্টাৰমিটেণ্ট ফাষ্টিং নকৰোঁ। মই এতিয়া বৰ্তমান ৰাতিপুৱা ব্ৰেকফাষ্ট লওঁ। সেয়ে বহুতে জানিব বিচাৰিছে, আমি ৰুটি আৰু আটাৰ বিষয়ে জানিলোঁ, কিন্তু আমি ব্ৰেকফাষ্ট কি কৰিম সেই বিষয়ে, আপুনি কি কৰে ব্ৰেকফাষ্ট সেই বিষয়ে জনাওকচোন। সেয়ে মই আজি এই ভিডিঅ'টো বনালোঁ। মই ব্ৰেকফাষ্টত বেচনৰ চিল্লা বুলি কয়, যিটো আমাৰ মাহঁতে বা আইতাহঁতে বনাই দিছিল। পিঠাগুড়ি যেনেকৈ পিঠা বনাই দিয়ে ঘুলঘুলীয়া কৰি পেলাই, ঘুলঘুলীয়া পিঠা যিটো বুলি কওঁ, সেই তেনেদৰে বেচনৰ চিল্লাটো বনোৱা হয়। বেচন পাউডাৰ লৈ আপোনালোকে তাত পানী দি পেলাই, নিমখ দি পেলাই আপোনালোকে বেচনৰ চিল্লাটো বনাই ল'ব পাৰে ঘিউ বা তেলত। সেইটো মই এতিয়া ব্ৰেকফাষ্ট লওঁ মাজে মাজে। তাৰোপৰি মই কেতিয়াবা কণী অমলেট লওঁ ব্ৰেকফাষ্টত। কণী অমলেটটো ল' কাৰ্বহাইড্ৰেট হয়। বহুতে ভাবে কণী হালধীয়া অংশ খাব নালাগে, বহুতে সেইটো ধাৰণা ডায়েবেটিছ ৰোগীয়ে, কিন্তু পাৰি, সেইটোও খাব পাৰি। মই খাওঁ তাৰমানে, মই তথাপিও মই তেতিয়াও সেইটো খায়ো চাই পেলাই মই চুগাৰ টেষ্ট কৰোঁ, তেতিয়া নাবাঢ়ে। সেইটো কাৰণে কৈছোঁ, মই কণী অমলেট বনালে হালধীয়া অংশটো ল'ব পাৰি। কণী অমলেট 2টা লৈছিলোঁ, 2টা কণী এটা অমলেট বনাই লৈছিলোঁ। তাৰপিছত বনাই লওঁ তাৰমানে, এতিয়াও খাওঁ মই কেতিয়াবা। তাৰ উপৰিও মই ফল মূলৰ লৈছিলোঁ। এতিয়া ছিজনেল যিটো ফল মূল আছে, সেইবিলাক ফল মূল বেছি নলওঁ, 100 গ্ৰামৰ ভিতৰত লওঁ। তেনেদৰে মই ব্ৰেকফাষ্টটো কৰোঁ। তাৰ উপৰিও মই বুট, মগু এইবিলাক মই তিয়াই লৈছিলোঁ, গজালি ওলাবলৈ দিছিলোঁ। বুট, মগু, বাদাম, আমাৰ চীনাবাদাম, আৰু লগত মই মিঠি গুটি, এনেকৈ গোটেইখিনি মিশ্ৰণখিনি তিয়াই লৈ গজালি ওলাবলৈ দিছিলোঁ। আৰু তাত মই নাৰিকল কাটি কাটি সৰু সৰুকৈ তেনেকৈ উলিয়াই পেলাই এবাটিমান খাওঁ ব্ৰেকফাষ্টত। আপোনালোকে যদি তেনেকৈ টান পায়, তেতিয়াহ'লে আপোনালোকে ভাজিও ল'ব পাৰে, অলপকৈ ভাজি লৈ সেই গজালি ওলোৱা বুট মগুখিনি খাব পাৰে। নাৰিকল বেয়া বুলি ভাবে বহুতে, কিন্তু এইটো ল' কাৰ্বহাইড্ৰেট, নাটছ, যিবিলাক নাটছ হয় সেইবিলাক ল' কাৰ্বহাইড্ৰেটে হয়। আমাৰ কাৰণে বা ডায়েবেটিছ পেচেণ্টৰ কাৰণে কোনো অসুবিধা নোহোৱাকৈ সীমিত পৰিমাণত খাব পাৰে। আপোনালোকে দেখিছে যিটো আটা মই ব্যৱহাৰ কৰিছোঁ, তাত নাৰিকলৰ গুড়িয়ে ব্যৱহাৰ কৰা হয়। সেইকাৰণে কৈছোঁ, নাৰিকল কোনো অপকাৰ নকৰে আমাৰ চুগাৰ বঢ়াৰ বাবে। আৰু আছে কিবা কিবি, মই এতিয়ালৈকে বৰ্তমান এইকেইটাই ব্যৱহাৰ কৰি আছোঁ। আৰু বিশেষ কি হ'ল, ৰাতিপুৱা চাহৰ লগত মই বৰ্তমান বালিত ভজা বুটটো, যিটো ৰষ্টেড বুট বুলি কয়, ৰষ্টেড চানা বুলি কয়, বা আৰু বাদাম,
এইকেইটা মই চাহৰ লগত খাওঁ তেনেকৈ আৰু বিশেষ নাখাওঁ মই কেতিয়াবা এই আটাটো যিটো মই ল' কাৰ্বহাইড্ৰেট আটা কৈছোঁ সেইটোৰ পৰা কেতিয়াবা পকৰি বনাই খাওঁ বা কেতিয়াবা তাৰ পৰা নিমকি বনাই খাব পাৰি সেই আটাটোৰ পৰা আপোনালোকে পুৰিও বনাই খাব পাৰিব তেনেকৈ আপোনালোকে খাব পাৰে এয়া হ'ল মোৰ ব্ৰেকফাষ্টৰ তালিকা এইখিনিতে এটা কথা কওঁ মই কোনো বিশেষজ্ঞ নহয় মই নিজৰ ওপৰত যিবিলাক এপ্লাই কৰিছোঁ সেইবিলাকহে আপোনালোকৰ মাজলৈ লৈ আহিছোঁ আপোনালোকৰ সুবিধাৰ বাবে যিখিনি কৰিছোঁ মই নিজৰ ওপৰত এপ্লাই সেইখিনিহে কৈ আছোঁ এইখিনি কৰি এপ্লাই কৰিয়ে মই বৰ্তমান চুগাৰ কোনো ঔষধ সেৱন নকৰাকৈ ডায়েবেটিছ মেইনটেইন কৰি আছোঁ বা নিয়ন্ত্ৰণ হৈ আছে সেইবাবে আপোনালোকক এই ভিডিঅ'টো বনাই আপোনালোকক ক'লোঁ আৰু বিশেষ নাই আৰু আছে ব্ৰেকফাষ্টৰ বাবে আৰু খাদ্য আছে আমাৰ সেইখিনিও লাহেকৈ ক'ম বাৰু ভিডিঅ'টো যথেষ্ট দীঘলীয়া হ'ব সেইবাবে আজিলৈ ধন্যবাদ আহিছোঁ